সুপ্ৰভাত প্ৰিয় বন্ধুসকল, দিনটো ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি 19 ফাগুন বুধবাৰ 4 মাৰ্চ 2026 চন। আজিৰ প্ৰথমতে মই আপোনালোক সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিসকল জাতক জাতিকাৰ বাবে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, বিবাহ বাৰ্ষিকী বা অন্য যিকোনো হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 5:52:58 আৰু সূৰ্য অস্ত হ'ব 5:24:48। আজিৰ তিথি কৃষ্ণ প্ৰতিপদ তিথি। আবেলি 4:35:18 যোৱাত কৃষ্ণপক্ষৰ দ্বিতীয় তিথি আৰম্ভ হ'ব। আজিৰ নক্ষত্ৰ পূৰ্ব ফাল্গুনী, যোগ ধৃতি, কৰণ কৌলভ। জন্মত সিংহ ৰাশি। যিসকল জাতক জাতিকে আজি জন্মগ্ৰহণ কৰিব তেওঁলোকৰ সিংহ ৰাশি হ'ব। ক্ষত্ৰিয় বৰ্ণ, মনুষ্যগণ, বান্দৰৰ অস্থি, শুক্ৰৰ দশা। ৰাতিপুৱা 7:39:08 যোৱাত গৰুৰ অস্থি আৰু ৰবি দশা মিলিব। দুপৰীয়া 12:49:25 যোৱাত কন্যা ৰাশি শূদ্ৰবৰ্ণ হ'ব। আদ্য ঋতু হ'লে 7 দিনীয়া কাণ্টা যোগ পাব। মৰণত কোনো দোষ নাই, যদিও ৰাতিপুৱা 7:39:08 যোৱাত দ্বিপদ দোষ পাব আৰু দুপৰীয়া 2:35:18 যোৱাত তিনিপদ দোষ পাব। আজিৰ যাত্ৰা শুভ অমৃত যোগ। শুভ কৰ্ম বিবাহ, জাতকৰ্ম, নামাকৰণ, ব্যৱসায় আৰম্ভ, গ্ৰহ পূজা, আৰোগ্য স্নান, ৰত্নাদি ধাৰণ আদি কৰিব পাৰিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা সূৰ্যোদয়ৰ পৰা 6:27 ৰাতিপুৱা 7:12 পৰা 9:29 দুপৰীয়া 11:14 পৰা 12:15 দুপৰীয়া 2 বজাৰ পৰা 2:31 আৰু ৰাতি 6:57 পৰা 8:39 দিনটোৰ ভিতৰত এইখিনি হ'ল শুভ সময়। কিবা শুভ কৰ্ম কৰিবলগীয়া থাকিলে এই সময়খিনিত কৰিলে অত্যন্তই শুভ বুলি মনা যায়। এইবাৰ আগবাঢ়িছোঁ ৰাশি অনুসাৰে আজিৰ দিনটো আপোনাৰ কেনে যাব, শুভ ৰং কি হ'ব, শুভ সংখ্যা কি হ'ব, সেই বিষয়ে বিশদ আলোচনা। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ সন্মান হানিৰ যুগ। আজি আপোনাৰ ব্যৱসায়ী প্ৰতিদ্বন্দ্বীসকলৰ পৰা আপুনি কোনো অনিষ্ট হ'ব পাৰে। কোনোবাই আপোনাক অনিষ্ট কৰাৰ কাৰণে চেষ্টা কৰিব পাৰে। আৰ্থিক আপোনাৰ ভালে যাব। স্বাস্থ্যও আপোনাৰ ভালদৰেই যাব। বৈবাহিক জীৱন, দাম্পত্য জীৱন আদি সকলোখিনি আপোনাৰ আজিৰ দিনটোত ভালদৰেই যাব। শিক্ষাৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অত্যন্তই শুভ দিন আৰু তেওঁলোকে ভালদৰে প্ৰিপাৰেশ্যন কৰিলে আৰু শুভ ফল পাব। শুভ ৰং গোলাপী, শুভ সংখ্যা হৈছে 9। এইবাৰ আগবাঢ়িছোঁ বৃষ ৰাশিলৈকে। বৃষ ৰাশিৰ আজিৰ দিনটোত উত্তম বস্ত্ৰ লাভ কৰাৰ দিন আছে। কাৰ্যক্ষেত্ৰত সন্মান আপোনাৰ বৃদ্ধি পাব, সন্মান লাভ কৰিব। ধৰ্মীয় কাৰ্য কৰাৰ প্ৰতি আপোনাৰ মনোনিৱেশ থাকিব। ধন আগমনৰ যোগ আছে। ঠিক তেনেদৰে আপোনাৰ খৰচো আজিৰ দিনটোত বৃদ্ধি পাব। স্বাস্থ্য, প্ৰেম, শিক্ষা,
দাম্পত্য এই সকলোখিনি আপোনাৰ আজি ভালদৰে যাব। শুভ ৰং সোণালী, শুভ সংখ্যা হৈছে 7। মিথুন ৰাশি কাৰ্য পৰিৱৰ্তন, কোনো প্ৰমোশ্যন হ'ব পাৰে, কোনো ট্ৰেন্সফাৰ হ'ব পাৰে বা কোনো চাকৰি যিসকলে প্ৰাইভেট ফাৰ্মত কাম কৰে তেওঁলোকৰ কোনো চাকৰি চেঞ্জ হ'ব পাৰে। এটা অফিচৰ পৰা আন এটা অফিচলৈকে তেওঁলোকৰ হয়তো চেঞ্জ কৰিব পাৰে। তেওঁলোকে কোম্পানী কিছুমান আছে, কোম্পানীবিলাক চেঞ্জ কৰিব পাৰে। তেনেকুৱা হোৱাৰ আজিৰ দিনটোত যোগ আছে। স্বাস্থ্য মোটামুটি আপোনাৰ ভালে থাকিব। ইনকাম আপোনাৰ ভাল হ'ব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো শুভ। প্ৰেম দাম্পত্য জীৱনত আপোনাৰ সৰু সুৰা কথা বাদ বিবাদ আপোনাৰ হ'ব পাৰে, তাৰ প্ৰতি আপুনি সাৱধানতা ল'ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6। এইবাৰে আগবাঢ়িছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ ব্যৱসায় বৃদ্ধি, ভাল পৰিকল্পনা কৰি আপুনি যদি ব্যৱসায়ত আগবাঢ়ে, যদি আপোনাৰ আজিৰ দিনটোত ভাল পৰিকল্পনা আপোনাৰ মনত আহিব আৰু আপুনি ব্যৱসায়ত উন্নতি লাভ কৰিব পাৰিব। ধন আপোনাৰ ভালদৰে আহিব। স্বাস্থ্য আপোনাৰ মন কিছু অশান্ত হ'ব পাৰে আৰু তাৰ কাৰণে হয়তো আপোনাৰ বিপিও হাই হ'ব পাৰে। শিক্ষাৰ্থীৰ ক্ষেত্ৰত মন আজিৰ দিনটোত কিছু চঞ্চল হ'ব পাৰে। সেইকাৰণে মন স্থিৰ কৰি পঢ়ক, আপোনাৰ আজিৰ দিনটোত শুভ ফল পাব। প্ৰেম বৈবাহিক জীৱন আপোনাৰ ভাল। শুভ ৰং হৈছে ক্ৰীম কালাৰ আৰু শুভ সংখ্যা হৈছে 3। এটি হ'ল সিংহ ৰাশি। সিংহ ৰাশিৰ কাৰ্যত কৃতকাৰ্যতা লাভ কৰিব আজিৰ দিনটোত। বন্ধু বান্ধৱীৰ পৰা, আপোনাৰ নিজৰ ভাই ভনীৰ পৰা আপুনি সহায় পাব, মান সন্মান পাব। আৰ্থিক আপোনাৰ ভালদৰে যাব। কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ বিপি বা হাই বা যিসকলৰ বিপি ল' আছে তেওঁলোকৰ বাবে কিছু চিন্তনীয় হ'ব। সেইটো আপ ডাউন হৈ থাকিব। পঢ়াত ভালদৰে পৰিকল্পনা কৰি পঢ়িলে শুভ ফল লাভ কৰিব। প্ৰেম দাম্পত্যত কিছু কঠিন পৰিস্থিতিৰ আজিৰ দিনটোত আপুনি সন্মুখীন হ'ব লগা হ'ব পাৰে। শুভ ৰং গাঢ় ৰঙা, শুভ সংখ্যা হৈছে 9। কন্যা ৰাশি দাম্পত্যত সুখ বৃদ্ধি পাব আজিৰ দিনটোত। মন আনন্দিত হৈ থাকিব। কিন্তু নিগেটিভ থিংকিং কিছু আপোনাৰ মনলৈ আহিব। শাৰীৰিক আপোনাৰ বৰ ভালে নাযাব। কিছু আপোনাৰ বতৰৰ বেমাৰে আপোনাক লগ দিব পাৰে, দেখা দিব পাৰে। আজিৰ দিনটোত কোনো ব্যক্তিকে আপুনি চকুমুজি বিশ্বাস নকৰিব। পঢ়া শুনাত আপোনাৰ ভালেই যাব, উন্নতি হ'ব। প্ৰেমতো আপোনাৰ আজিৰ দিনটো শুভ, ভালদৰে যাব। শুভ ৰং হালধীয়া, শুভ সংখ্যা হৈছে 7। তুলা ৰাশি সন্তানৰ পৰা সুখ লাভ। সৰু ভাই ভনীৰ পৰা বা বন্ধু বান্ধৱৰ পৰা আপুনি আদৰ সন্মান লাভ কৰিব। সুখ শান্তি আপোনাৰ আজিৰ দিনটোত ঘৰলৈ আহিব, সুখ শান্তি বৃদ্ধি পাব। ধন সম্পত্তি গঢ়াৰ যোগ আছে। ধন সম্পত্তি আপোনাৰ আজিৰ দিনটোত হাতলৈ আহিব। স্বাস্থ্য আপোনাৰ ভালেই থাকিব। বতৰৰ বাবে স্বাস্থ্যৰ কিছু আপোনাৰ অৱনতি হ'ব পাৰে, কিছু স্বাস্থ্যৰ পৰিৱৰ্তন হ'ব পাৰে। তাৰ প্ৰতি আপুনি যত্ন ল'ব। খোৱা লোৱাৰ ক্ষেত্ৰত আপুনি যত্ন ল'ব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটোত মন স্থিৰ কৰিবৰ কাৰণে চেষ্টা কৰক। মন কিছু চঞ্চল হ'ব পাৰে। প্ৰেম দাম্পত্য জীৱনত আজিৰ দিনটো আপোনাৰ শুভ। শুভ ৰং হৈছে আপোনাৰ আকাশী নীলা আৰু শুভ সংখ্যা হৈছে 2। বৃশ্চিক ৰাশিৰ মান সন্মান হানি হোৱাৰ যোগ আছে আজিৰ দিনটোত। কথা বতৰা কওঁতে কিছু সাৱধানতা অৱলম্বন কৰিব। আৰ্থিক আপোনাৰ বৃদ্ধি হ'ব ঠিকেই, কিন্তু
চিনচিয়াৰ হ'ব লাগিব আপুনি। শিক্ষাত আপুনি সফলতা লাভ কৰিব পাৰিব আজিৰ দিনটোত। স্বাস্থ্যত আপোনাৰ বিষৰ কিছু সমস্যাই আপোনাক দেখা দিব পাৰে, বিশেষকৈ হাড়ৰ বা গাঁঠিৰ বিষে। প্ৰেমত আনৰ কথাত আপোনাৰ কিছু মতভেদ হ'ব পাৰে। আনৰ কথাত আপুনি বিশ্বাস কৰি যদি আপোনাৰ প্ৰেম আগবঢ়াই নিয়ে, তেনেহ'লে আজিৰ দিনটোত আপুনি কিছু সমস্যাৰ সন্মুখীন হ'ব। ঠিক তেনেদৰে বৈবাহিক জীৱনতো আপোনাৰ এই একেই সমস্যাই দেখা দিব। শুভ ৰং ৰঙা, শুভ সংখ্যা হৈছে 9। ধনু ৰাশিৰ আজিৰ দিনটোত বন্ধুৰ পৰা আপুনি সহায় পাব। সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। আগৰ পৰা কিছুমান সমস্যা চলি থাকিলে, যিবোৰ সমস্যা চলি আছে, সেই সমস্যাৰ পৰা আজিৰ দিনটোত আপুনি মুক্ত হ'ব পাৰিব। ব্যৱসায়ত আত্মবিশ্বাস আপুনি অটুট ৰাখক। আপোনাৰ ধন সম্পত্তি হাতলৈ আহিব। বিদ্যাৰ্থীৰ মন কিছু চঞ্চল হ'ব পাৰে। স্বাস্থ্যত বাবে কিছু আপোনাৰ দিনটো চিন্তা হ'ব পাৰে, গতিকে আপুনি সাৱধানে থাকিব। আপোনাৰ ঠাণ্ডা বস্তু আপুনি বিশেষকৈ নাখাব। খোৱাৰ পৰা আপুনি বিৰত থাকক। আৰু পেটৰ সমস্যা কিছু দেখা দিব পাৰে, তাৰ কাৰণে আপুনিও কিছু সাৱধানতা অৱলম্বন কৰক। প্ৰেম আৰু দাম্পত্যত আপোনাৰ দিনটো আজি শুভ দেখা যায়। শুভ ৰং নীলা, শুভ সংখ্যা হৈছে 3। মকৰ ৰাশি খৰচ বৃদ্ধি পাব। আজিৰ দিনটোত মকৰ ৰাশিৰ খৰচ বৃদ্ধি পাব। কিছুমান খৰচে আপোনাক দেখা দিব। যান বাহন হ'ব পাৰে বা আপোনাৰ ইলেক্ট্ৰনিক কিছু বস্তু হ'ব পাৰে, মোবাইল, লেপটপ, এইবিলাক আপোনাৰ বেয়া হ'ব পাৰে বা চুৰি হ'ব পাৰে, যাৰ বিনিময়ত আপোনাৰ আজিৰ দিনটোত খৰচ বৃদ্ধি পাব। পুৰণি সমস্যাৰ কিছু সমাধান হ'ব আজিৰ দিনটোত আপোনাৰ। শিক্ষাৰ্থীৰ মনোযোগ বৃদ্ধি পাব। প্ৰেমত আপোনাৰ তৃতীয় ব্যক্তিৰ কথাত মনোমালিন্য হ'ব পাৰে, তাৰ প্ৰতি আপুনি সজাগতা অৱলম্বন কৰিব, সাৱধানে থাকিব। স্বাস্থ্যত আপোনাৰ বিষ বেদনাই আপোনাক দেখা দিব পাৰে, তাৰ প্ৰতি আপুনি সাৱধানতা অৱলম্বন কৰিব। প্ৰয়োজন হ'লে ডক্তৰৰ ওচৰত আপুনি যোৱাটোই উচিত। বতৰৰ সালসলনিৰ বাবে আপোনাৰ কিছু যিকোনো বেমাৰে আপোনাক দেখা দিব পাৰে, জ্বৰ, চৰ্দি, কাহ, এইবোৰ। প্ৰেম দাম্পত্যত আপোনাৰ আজিৰ দিনটোত শুভ। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 4। কুম্ভ ৰাশিৰ শৰীৰত আঘাত পোৱাৰ দিন। সৰু সুৰা যিকোনো আঘাত পাব পাৰে। যিসকলে মেচিনেৰী কাম কৰে তেওঁলোকে হওক বা যান বাহনৰ পৰাই হওক, কটা চিঙা, এইবোৰৰ পৰা আপুনি কিছু সাৱধানে থাকক। সমাজ, কৰ্মস্থলী আদি সকলোতে আপোনাৰ মান সন্মান বৃদ্ধি পাব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটোত নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। প্ৰেম দাম্পত্য জীৱনত আপোনাৰ শুভ। শুভ ৰং হৈছে আপোনাৰ আজিৰ দিনটোৰ সোণালী, শুভ সংখ্যা হৈছে 7। এইবাৰ আহিছোঁ শেষৰ ৰাশিটো মীন ৰাশিলৈ। মীন ৰাশিৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বৃদ্ধি পাব। অফিচ, ব্যৱসায় আদিত অধিক সময় দিবলগীয়া হ'ব পাৰে। আজিৰ দিনটোত অধিক সময় দিব লাগিব, কিন্তু তাৰ বাবে আপুনি লাভৱান হ'ব পাৰিব। মান সন্মানো আপোনাৰ বৃদ্ধি পাব, প্ৰশংসা লাভ কৰিব, পঢ়া শুনাত ভাল ফল পাব। স্বাস্থ্যত আপোনাৰ বিশেষ চিন্তনীয় নহয়, স্বাস্থ্য আপোনাৰ ভালদৰেই যাব। প্ৰেম আৰু দাম্পত্য জীৱনত আজি আপোনাৰ শুভ দিন, ভালদৰেই আজিৰ দিনটো পাৰ হ'ব, চিন্তা কৰিব নালাগে, চিন্তনীয় নাই একো। আপোনাৰ আজিৰ দিনটোৰ শুভ ৰং হৈছে হালধীয়া আৰু শুভ সংখ্যা হৈছে 9। প্ৰিয় বন্ধুসকল, ৰাশি অনুসাৰে এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। শুভ ৰং, শুভ সংখ্যা। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰত্যেক দিনাই প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিবৰ কাৰণে মই উৎসাহী হ'ব পাৰোঁ। আজিৰ দিনটো আপোনাৰ সুন্দৰ হওক,
হোলী ভালদৰে পালন কৰক। ধন্যবাদ।